ঢিং সমষ্টিত কুখ্যাত অপৰাধীৰ দপদপনি সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে কুখ্যাত অপৰাধীক ৰঙা দলিচা পাৰি দিছে নেকি? মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ শূন্য সহনশীলতা নীতিৰ তালিকাত নপৰে নেকি সাংসদ প্ৰদ্যুৎ বৰদলৈৰ ঘনিষ্ঠ কুখ্যাত অপৰাধী? আমি প্ৰথমে এছএন ইণ্ডিয়া 24-এ শূন্য সহনশীলতা নীতি গ্ৰহণ কৰি অহাৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এগৰাকী ব্যক্তিলৈ মন কৰক, এওঁৰ নাম মনোৱাৰ হুছেইন ফাৰুকী। সাংসদ প্ৰদ্যুৎ বৰদলৈৰ অতি ঘনিষ্ঠ বুলি চৰ্চিত এওঁৰ নাম। এজন কুখ্যাত অপৰাধী বুলি তেওঁ চৰ্চিত ঢিং সমষ্টিত সংখ্যালঘু ছাত্ৰবৃত্তিৰ কোটি কোটি টকাৰ কেলেংকাৰীৰ মূল নায়ক বুলি চৰ্চিত মনোৱাৰ হুছেইন ফাৰুকীয়ে বিধায়ক হোৱাৰ সপোন লৈ ঢিং সমষ্টিত কংগ্ৰেছৰ টিকট বিচাৰি সাংসদ প্ৰদ্যুৎ বৰদলৈৰ ওচৰত দৌৰি ফুৰিছে। কুখ্যাত অপৰাধীৰ প্ৰতি ইমান দৰদ কিয় প্ৰদ্যুৎ বৰদলৈৰ? প্ৰতিবেদন 2। এটেনশ্যন মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। এই ব্যক্তিগৰাকীলৈ মন কৰক, সংখ্যালঘু ছাত্ৰবৃত্তিৰ কেইবাশ কোটি টকাৰ কেলেংকাৰী মূল নায়ক চৰ্চিত হৈছে এওঁৰ নাম। ঢিং সমষ্টিত কংগ্ৰেছৰ টিকট বিচাৰি শৰণাপন্ন হৈছে সাংসদ প্ৰদ্যুৎ বৰদলৈ। কিমান কোটি টকাৰ বিনিময়ত কুখ্যাত অপৰাধীক ৰঙা দলিচা পাৰি দিলে সাংসদ প্ৰদ্যুৎ বৰদলৈ? এটেনশ্যন মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপোনাৰ নেতৃত্বত বিজেপি চৰকাৰে শূন্য সহনশীলতা নীতি গ্ৰহণ কৰি আহিছে। আমি এছএন ইণ্ডিয়া 24-এ আপোনাৰ চৰকাৰৰ শূন্য সহনশীলতা নীতিক ফল' কৰি কুখ্যাত দালাল বিখ্যাত সুদখোৰৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখি জনতাৰ আগত কুখ্যাত অপৰাধীসকলক এটা এটাকৈ মুখা খুলি চিনাকি কৰি দিবলৈ আমি এছএন ইণ্ডিয়া 24-এ সংকল্প লৈছোঁ। এটেনশ্যন মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, এই কুখ্যাত অপৰাধী বুলি চৰ্চিত মনোৱাৰ হুছেইন ফাৰুকীৰ বিৰুদ্ধে তদন্ত কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আপোনাক একাংশ সচেতন মহলে দাবী জনাইছে। নিউজ ডেস্ক ৰিপৰ্ট, এছএন ইণ্ডিয়া 24।